এখন জৰাজীৰ্ণ দলঙে জিয়াটো ভোগাইছে সাধাৰণ ৰাইজক দলংখনেৰে নিত বিপদ সংকুল যাত্ৰা সাধাৰণ ৰাইজৰ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত ২৭ নং চমৰীয়া সমষ্টিৰ সোণালী চৌধুৰী পাম গাঁৱৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে দীৰ্ঘদিনৰ পৰা যাতায়াতৰ নামত যন্ত্ৰণা ভুগিব লগা হৈছে অঞ্চলবাসী ৰাইজে দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকা কাঠৰ দলংখন মেৰামতি নকৰাৰ অভিযোগ ৰাইজৰ দলংখনেৰে নিত শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীয়ে অব্যাহত ৰাখিছে যাতায়াত ব্যৱস্থা জৰাজীৰ্ণ দলংখনৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ দলংখনৰ মেৰামতিৰ বাবে স্থানীয় সচেতন ৰাইজে বহু আবেদন নিবেদন কৰে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে শীঘ্ৰে বিধ্বস্ত কাঠৰ দলঙৰ ঠাইত এখন স্থায়ী পকী দলং নিৰ্মাণৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে সত্ৰৰ পৰা টাঙনমাৰী বজাৰলৈ অহা যোৱা কৰা এইখন দলঙেই মূল দলং এইখন দলঙেৰে ৩০-৪০খনকৈ গাঁৱৰ মানুহে নিতৌ সদায় এইখন দলঙেৰে যাতায়াত কৰি আছে আৰু এইখন দলংখন কিছুদিন আগতে নিৰ্মাণ কৰিছিল যদিও অতি নিম্নমানৰ কাম হৈছিল গতিকে মই বিভাগীয় কৰ্তৃপক্ষক মই কাতৰ অনুৰোধ জনাম যাতে এই দলংখন অতি সোনকালে আকৌ নিৰ্মাণ কৰি দিয়ে মই তাৰ বাবে কাতৰ বিভাগীয় কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাইছো নগৰ বেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285